মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিলে আৰু একেটা সময়তে অসমখনক কোনটো দিশেৰে যোৱাটো বিচাৰে সেয়াও উল্লেখ কৰিলে। আমাৰ যুৱ প্ৰজন্ম কোন দিশেৰে যোৱাটো বিচাৰে সেয়াও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আজি আমাৰ টংলা সমষ্টিৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ এই কাৰ্যসূচীৰ সামৰণি পৰিলে আৰু আমাৰ অসমতো প্ৰায় 103টা সমষ্টিত এই কাৰ্যসূচীৰ সামৰণি হ'ল। আমি এই মাহৰ ভিতৰতে সকলো সমষ্টিতে পুঁজি বিতৰণ সম্পূৰ্ণ কৰিম। মই শুনা নাই আৰু ঔদ্যোগিক ভূমি হ'লেতো আমি ভাল পাব লাগে। কিমান ল'ৰাই চাকৰি পাব? বনিয়া মানে কি? এইবিলাক শব্দটো বিজেপিয়ে বুজি নাপায়। যদি বনিয়াই বুলি ক'ব তেতিয়া মানুহে চাকৰি ক'ত কৰিব? মানুহে এতিয়া আপোনালোকে যাৰ তলত কাম কৰে তেওঁতো বনিয়া, যি চেনেলৰ মালিকত কাম কৰে তেওঁতো বনিয়া। তেওঁ যদি নাথাকিলেহেঁতেন আপুনি চাকৰিটো কেনেকৈ পালেহেঁতেন? গতিকে এই শব্দবিলাকৰ কাৰণে অসমখন পিছুৱাই গ'ল। আমিতো উদ্যোগপতিক গামোচা দি অসমত মাতি আছোঁ যাতে অসমৰ ল'ৰা ছোৱালী অসমৰ বাহিৰত গৈ চাকৰি কৰিব নালাগে, বাপেক মাকৰ ঘৰতে খাই পেলাই ৰাতি ঘৰতে খাই চাকৰি কৰিব পাৰে। প্ৰত্যেক মাহত 50টাকৈ ল'ৰা মৰি আছে বাহিৰত চাকৰি কৰিবগৈ। আমি ইয়াতে বনিয়া বনিয়া কৰি থাকিলোঁ, বাহিৰত গৈতো আকৌ বনিয়াৰ তাতে কাম কৰে, কৰি 50জনকৈ প্ৰত্যেক মাহত ল'ৰাৰ মৃত্যু হয়। গতিকে আগৰ মানসিকতা আমি ত্যাগ কৰিব লাগে। উদ্যোগপতিসকলক অসমত মাতি আনি যিমান পাৰে উদ্যোগ কৰাৰ সুবিধা দিব লাগে। স্যাৰ, উদ্যোগ কৰিব লাগিলে মাটি লাগিব স্যাৰ। হ'ব নাপায়ো এনেকৈ সুধিব। মই কথা জানো মেমৰেণ্ডাম এইটো সোধে অকল জাৰ্নেলিষ্টে, পাব্লিক। হ'ব।